তিনিখন আঁচনি, বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনি, আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনি আৰু চাইকেল বিতৰণ। এই তিনিখন আঁচনিয়ে অতি সুকলমে সুন্দৰভাৱে ইয়াত হৈ গৈছে। প্ৰায় 12,000 মান ছাত্ৰ ছাত্ৰী এই তিনিখন আঁচনিৰ দ্বাৰা জিলাখনত উপকৃত হৈছে। মই সকলো ছাত্ৰ ছাত্ৰীক যিসকলে এই আঁচনিত অন্তৰ্ভুক্ত হৈছে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই আঁচনিবিলাকৰ এটাই লক্ষ্য যে শৈক্ষিক জগতখন আমি আগবাঢ়ি যাব লাগে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভেটি ফাউণ্ডেশ্যন ক্লাছ 9ৰ পৰাই আজি চাইকেল প্ৰদান কৰা হৈছে বা বিভিন্ন ধৰণৰ স্কুটি বা এইবিলাক আঁচনি প্ৰৱৰ্তনৰ জৰিয়তে এটাই কথাই আমি সাব্যস্ত কৰিব বিচাৰিছোঁ যে দৰিদ্ৰতা আচলতে আমাৰ মানে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধা হ'ব নোৱাৰে। আৰু সেই হিচাপে অভিভাৱক হিচাপে আমাৰ চৰকাৰখন পিছত তেওঁলোকৰ লগত আছে আৰু তেওঁলোকক আমি এইটোৱেই কৈছে তোমালোকে আগবাঢ়ি যোৱা, যাতে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ তেওঁলোকে চম্ভালি লৈ পেলাই নিজৰ যিটো প্ৰতিভা তাৰ বিকাশ কৰিব পাৰে। আৰু আমি দেখিছোঁ যে ৰাজ্যখনত যথেষ্টখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকক যদি চৰকাৰে তেওঁলোকক যদি অভিভাৱকত্ব লয় তেতিয়াহ'লে মেণ্টৰশ্বিপটো লৈ তেওঁলোকে ভাল ফলাফল কৰিব পাৰে। আজি আমি দেখিছোঁ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পৰীক্ষাবিলাকত সুখ্যাতিৰে তেওঁলোক অৱতীৰ্ণ হৈছে। সেইটোৱে কথা লক্ষ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যোৱা আৰু এই তিনিখন আঁচনি যোৱা সময়ছোৱা যথেষ্ট ভাল আঁচনিৰূপে পৰিগণিত হৈছে। আৰু এটা প্ৰসংগ